নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আমাৰ হিন্দু ধৰ্মত কিছুমান সংকেতৰ কথা কোৱা আছে। যদি আপোনালোকে এই সংকেতবোৰ দেখা পায় তেনেহ'লে জানিব যে ভৱিষ্যতত আপোনালোকৰ বহু উন্নতি ঘটিব। ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত সুযোগ নামি আহিবলৈ ধৰিব। এই সংকেত আপোনালোকে দেখিবলৈ পালে আপোনালোকে এইটোৱেই বুজিব যে আপোনালোকৰ ভাগ্য উদয় হৈ পৰিবলৈ ধৰিছে আৰু আপোনালোকৰ বেয়া দিন অন্ত হৈ পৰিছে। ইয়াৰ ভিতৰত কিছুমান সংকেতৰ কথা কোৱা আছে। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই সংকেতবোৰ আপোনালোকে দেখিলে বুজিব যে আপোনালোকৰ বেয়া দিন অন্ত হৈ পৰিছে আৰু ভাল দিন আৰম্ভ হ'বলৈ ধৰিছে। এই সংকেতে আপোনালোকক বুজাব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'ব আৰু সেই ধন আপোনালোকে জমাও কৰি ৰাখিব পাৰিব। এই সংকেতবোৰ আমি দেখিব পাৰোঁ দিনতো বা ৰাতিও। এই সংকেতবোৰ দেখিলেই আপোনালোকে মনত ৰখাটো দৰকাৰ। আজি মই কোৱা কথাই প্ৰমাণ কৰিব যে ঘৰত ধনলক্ষ্মী অহাৰ বা মা লক্ষ্মী অহাৰ সংকেত বা ধনৰ আগমন হ'ব আপোনালোকৰ ঘৰত। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সবিশেষভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বাওঁ হাতৰ তলুৱা যদি আপোনালোকৰ খজুৱাই তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত অতি সোনকালে ধনৰ আগমন হ'ব। ক'ৰবাৰ পৰা হয়তো আপোনালোকৰ ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব বা হঠাৎ আপোনালোকৰ ঘৰলৈ ধনৰ সুযোগ নামি আহিব। যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব পাৰিব আৰু যিকোনো ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ হাতদি কিবা এটা ভাল কাম হ'বলৈ গৈ আছে বুলি আপোনালোকে ভাবিব পাৰে। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে বাওঁ হাতৰ তলুৱা খজুৱালে আপোনালোকে কৰ্মত সফলতা লাভ কৰিব পাৰিব, অৰ্থ উপাৰ্জন কৰিব পাৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই গ'লে সুযোগ সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ বিপৰীতে যদি আপোনালোকৰ সোঁ হাতৰ তলুৱা খজুৱাই তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব পাৰে। কিবা মূল্যৱান বস্তু আপোনালোকৰ হেৰাব পাৰে বা আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব পাৰে। ইয়াৰো প্ৰতিকাৰ আছে। যদি আপোনালোকে ইয়াৰ প্ৰতিকাৰ বিচাৰে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। কিন্তু বাওঁ হাতৰ তলুৱা খজুৱাটো বহু শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। ৰাতিপুৱা উঠাৰ লগে লগে যদি আপোনালোকৰ ঘৰৰ সন্মুখত কোনো দৰিদ্ৰ মানুহক দেখা পায় তেনেহ'লে আপোনালোকে কেতিয়াও সেই মানুহজনক খালী হাতেৰে যাবলৈ নিদিব। আপোনালোকৰ ঘৰলৈ যদি কোনোবাই কিবা বিচাৰি আহে আৰু ৰাতিপুৱা যদি আপোনালোকে উঠিয়েই দেখা পায় তেনেহ'লে সেই মানুহজনক কেতিয়াও আপোনালোকে খালী হাতেৰে যাবলৈ নিদিব। তেওঁক ভালকৈ খুৱাই বুৱাই ভালকৈ শুশ্ৰূষা কৰি তাৰপিছতহে আপোনালোকে যাবলৈ দিব। নিজৰ সাধ্য অনুসৰি পাৰে যদি আপোনালোকে দান দক্ষিণাও কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত তেওঁৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব। এনে কাম আপোনালোকে যদি কৰে জানিব যে আপোনালোকৰ ঘৰত সাক্ষাৎ মা লক্ষ্মী আহি বাস কৰিবলৈ ধৰিব। যি ঘৰৰ মানুহৰ এনেকুৱা হয় বা এনে সংকেত দেখা পায় তেনেহ'লে বুজিব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ সুযোগ সুবিধা নামি আহিব আৰু আপোনালোকৰ যিকোনো কামত সুযোগ সুবিধা আৰু সফলতা অহা দেখিবলৈ পাব। সাক্ষাৎ সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিব। এই কোনো দৰিদ্ৰ মানুহ অহাই প্ৰমাণ কৰে যে আপোনালোকৰ ঘৰলৈ ভাল শক্তিৰ আগমন ঘটাইছে। শুক্ৰবাৰৰ দিনা যদি শোৱাৰ পৰা উঠাৰ লগে লগে ৰঙা ৰঙৰ গাই গৰু আপোনালোকে দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। আপোনালোকৰ যদি ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত এই গাই গৰু দেখা পায় তেনেহ'লে আৰু অধিক শুভ বুলি মনা গৈছে। এইটো শুভ লক্ষণ বুলি কোৱা হৈছে, যাৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'ব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভৰ যোগ আপোনালোকৰ ঘৰত নামি আহিব। আপোনালোকৰ ঘৰত চলি থকা বহু সমস্যা সমাপ্ত হৈ পৰিব আৰু সকলো ফালতে আপোনালোকে সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। কিবা যদি কাম আপোনালোকৰ আধৰুৱা হৈ আছিল সেই কাম সম্পূৰ্ণ হ'ব আৰু আপোনালোকৰ দিনটো সুচাৰুভাৱে পাৰ হোৱা দেখিবলৈ পাব। সেই দিনা যদি আপোনালোকে কিবা নতুন কাম হাতত ল'ব বিচাৰে ল'ব পাৰিব বা যিকোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে পাৰিব। গাই গৰু কামধেনু মনা যায়। যদি গাই গৰু আহি আপোনালোকৰ ঘৰৰ সন্মুখত ৰয় তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰৰ পৰা সকলো দুখ কষ্ট দূৰ হ'ব আৰু ভাল শক্তি ঘৰত আগমন হ'বলৈ ধৰিব। ইমান দিনৰ পৰা চলি থকা হাই কাজিয়া বা কণ্ডল সমাপ্ত হৈ পৰিব আপোনালোকৰ। ক'ৰবালৈ যাওঁতে যদি আপোনালোকে নেউল দেখা পায় বা আপোনাৰ আগেদি যদি পাৰ হৈ যায় তেনেহ'লে ইয়াক বহু শুভ সংকেত বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে এইটোৱেই সংকেত পাব যে আপোনালোকে যি কামত ওলাই গৈছে সেই কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু নতুন নতুন কামৰ সুযোগ আপোনালোকৰ হাতলৈ আহি থাকিব। অৰ্থ লাভৰো প্ৰবল যোগ আপোনালোকে দেখিবলৈ পাব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থৰ আগমন হ'ব আপোনালোকৰ ঘৰত। কিবা কামত যদি আপোনালোকে লাগি আছিল সেই কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু শত্ৰু ধ্বংস হ'ব আপোনালোকৰ
আপোনালোকৰ জীৱনৰ পৰা আৰু সত্যক নিজেও আপোনালোকে বশ কৰি তুলিব পাৰিব সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু ৰাজহুৱা কামতো আপোনালোকৰ মান সন্মান আৰু উচ্চ শিক্ষা বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব অৰ্থ অহাৰ বাট মুকলি হ'ব আৰু ঘৰত উন্নতি বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পাব সপোনত যদি আপোনালোকে প্ৰেম বিচ্ছেদ হোৱা দেখা পায় তেনেহলে বহুলোকে ভয় খায় বা বহুলোকে চিন্তিত হয় বা বহুলোকে দুখ কৰে কিন্তু এইটো দুখৰ কথা নহয় ইয়াৰ ফলত আপোনালোকক ভগৱানে এটা ইংগিত দিব বিচাৰিছে ইয়াৰ ফলত এইটোৱে আপোনালোকে ইংগিত পাব যে আপোনালোকৰ সেই প্ৰেম দীৰ্ঘায়ু হ'ব আৰু সেই প্ৰেম কেতিয়াও আপোনালোকৰ বিচ্ছেদ নহ'ব ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক আৰু উন্নত হৈ পৰিব ইয়াৰ ফলত আৰু এটা আপোনালোকে সংকেত পাব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'ব সহযোগীৰ লগত সময় অতিবাহিত কৰিব পাৰিব বা যিকোনো ক্ষেত্ৰত তেওঁ আপোনাক সহায় সহযোগিতা কৰিব প্ৰেম বিচ্ছেদ হোৱা দেখাটো শাস্ত্ৰৰ মতে বহু শুভ বুলি মনা গৈছে সপোনত যদি আপোনালোকৰ প্ৰেম বিচ্ছেদ হোৱা দেখা পায় তেনেহলে বুজিব যে আপোনালোকৰ জীৱনলৈ নতুন কিবা সুখবৰ আহি আছে আপোনালোকৰ প্ৰেম দীৰ্ঘায়ু হ'ব আৰু এই প্ৰেমৰ যুগমীয়া হৈ পৰা দেখিবলৈ পাব যিকোনো সিদ্ধান্ত প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে ল'ব পাৰিব আৰু প্ৰেম বিবাহৰ প্ৰবল যুগ আপোনালোকৰ জীৱনলৈ নামি আহিব সপোনত যদি আপোনালোকৰ ডিঙি বিখুৱা বা সোঁফালৰ শিৰাডাল যদি ডিঙিৰ টানি ধৰা দেখা পায় তেনেহলে ইয়াক বহু শুভ সংকেত বুলি মনা গৈছে ইয়াৰ ফলত আপোনালোকে এইটোৱেই সংকেত পাব যে আপোনালোকৰ অতি সোনকালেই ধনৰ আগমন হ'ব সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ শুভ প্ৰভাৱ পৰিব আৰু ভৱিষ্যত আপোনালোকৰ বহু উজ্জ্বল দেখিবলৈ পোৱা যাব ঘৰত চলি থকা বহু দিনৰ পৰা বেমাৰ আজাৰ সেই বেমাৰ আজাৰো লাহে লাহে অন্ত হৈ পৰিবলৈ ধৰিব ওচৰ চুবুৰীয়াৰ পৰা আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব আৰু সামাজিক ক্ষেত্ৰত আৰু আত্মীয়ৰ লগত থাকোতে আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব ঘৰত অৰ্থৰ আগমন হ'ব সেই অৰ্থ আপোনালোকে ঘৰত জমা কৰিব পাৰিব আৰু এই অৰ্থ উপাৰ্জনৰ ফলত আৰ্থিক অৱস্থা আপোনালোকৰ বহু বেছি উন্নত হৈ পৰা আপোনালোকে নিশ্চয় দেখিবলৈ পাব সপোনত ডিঙি বিষ কৰা বা সোঁফালৰ শিৰাডাল টানি থকা দেখা পোৱাটো একো অশুভ নহয় সেইকাৰণে এই কাৰণে কোনো ভয় কৰাৰ কাৰণো নাই সপোনত যদি ফল মূল খোৱা আপোনালোকে দেখা পায় তেনেহলে ইয়াক বহু শুভ বুলি মনা গৈছে ইয়াৰ পৰা আপোনালোকে এইটোৱেই সংকেত পাব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'ব পাবলগীয়া ধন লাভ কৰিব পাৰিব আৰু মূল্যৱান সম্পদ আপোনালোকৰ ঘৰলৈ অহাৰ যোগ নামি আহিব এই সপোন দেখাৰ লগে লগে কোনো মন্দিৰ বা কোনো শুভ জেগাত আপোনালোকে ফল মূল দান কৰিবলৈ চেষ্টা কৰিব বা কোনো দৰিদ্ৰ মানুহক আপোনালোকে সাধ্য অনুসৰি ফল মূল দান কৰিবলৈ চেষ্টা কৰিব ইয়াৰ বাহিৰেও এইদিনা যদি আপোনালোকে ঘৰলৈও ফল মূল কিনি আনিব পাৰে তেনেহলে ইয়াকো বহু শুভ বুলি মনা গৈছে সপোনত ফল মূল খোৱা দেখাটো বহু শুভ বুলি মনা যায় কাৰণ ইয়াৰ ফলত আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'বলৈ ধৰিব অৰ্থৰ কাৰণে আপোনালোকে বেছি কষ্ট কৰিব নালাগিব আৰু আপোনালোকৰ ভাল দিন আহি পৰিছে বুলি ক'ব পৰা যায় যাৰ ফলত কম কষ্টতে আপোনালোকে অধিক উপাৰ্জন কৰিব পাৰিব আৰু এই উপাৰ্জনৰ অৰ্থ আপোনালোকে সৎ কামত লগোৱাৰ উপৰিও এই অৰ্থ আপোনালোকে সাঁচি ৰাখিবও পাৰিব খোৱাৰ পৰা উঠাৰ লগে লগে যদি আপোনাৰ ভৰিৰ তলত পৰুৱাৰ লাইন দেখা পায় তেনেহলে ইয়াক বহু শুভ বুলি মনা গৈছে ইয়াৰ পৰা আপোনালোকে এইটোৱে সংকেত পাব যে ভৱিষ্যতত আপোনালোকৰ বহু ভাল হ'ব আৰু কিবা কাম যদি আপোনালোকৰ আধৰুৱা হৈ আছে সেই কামো আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'ব নিবনুৱাসকলৰ কাৰণে কৰ্মৰ বাট মুকলি হ'ব সেই কৰ্ম আপোনালোকে চিন্তা কৰি লৈ তাৰ পিছত আপোনালোকে চোৱা চিতা কৰি সেই কৰ্মত নিয়োজিত হ'বলৈ আপোনালোকে চেষ্টা কৰিব খোৱাৰ পৰা উঠাৰ লগে লগে পৰুৱা দেখাটো বহু শুভ বুলি মনা গৈছে ইয়াৰ ফলত আপোনালোকে এইটোৱেই সংকেত পাব যে আপোনালোকে ভাবি থোৱা মনৰ কিছু আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিছে যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো দিশতে আপোনালোকে আগুৱাই যাব পাৰিব সপোনত যদি আপোনালোকে কল দেখা পায় তেনেহলে ইয়াক বহু শুভ বুলি মনা গৈছে সপোনত কল দেখাৰ অৰ্থ হ'ল আপোনালোকৰ ঘৰত অতি সোনকালে ধনৰ আগমন হ'ব কোনো ক্ষেত্ৰৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আত্মীয়ৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব আৰু ওচৰ চুবুৰীয়াৰ লগত থাকোতে আপোনালোকৰ প্ৰচুৰ পৰিমাণে দ্ৰব্য লাভৰ যোগ দেখিবলৈ পোৱা যাব যিকোনো ডাঙৰ সিদ্ধান্ত আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰিব আৰু সেই গোটেই দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব ঘৰত অৰ্থৰ আগমন হ'ব আৰু অৰ্থৰ আগমনৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব ভৱিষ্যতত কিবা এটা কৰাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব আৰু ভৱিষ্যত আপোনালোকৰ বহু বেছি উজ্জ্বল দেখিবলৈ পাব
হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।